নমস্কাৰ, মই বিউটি দেৱী বৰুৱা। মই আজি আপোনালোকক মিড ব্ৰেইন এক্টিভেশ্যনৰ সম্পৰ্কত অকণমান ইনফৰমেশ্যন দিব বিচাৰিছোঁ। একচুৱেলি আমি সকলোৱে জানো মিড ব্ৰেইন অৰ্থাৎ আমাৰ মগজুটোৰ কথা আমি সকলোৱে জানো। মগজুত দুটা পাৰ্ট থাকে, লেফ্ট পাৰ্ট আৰু ৰাইট পাৰ্ট, আৰু তাৰ মাজতে থাকে বেক চাইডে ইনাৰ যিটো পাৰ্ট, য'ত থেলামাছ থাকে আমাৰ, আৰু তাতে পিটুইটাৰী গ্লেণ্ডটো অৱস্থিত। আৰু মিড ব্ৰেইনটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ দৰকাৰী অংশ, য'ত ছাবকনচিয়াছ মাইণ্ডটো নিহিত হৈ থাকে। গতিকে মিড ব্ৰেইন এক্টিভেশ্যন বুলিলে আচলতে মানুহে বহুত কথাই ইনফৰমেশ্যনটো নাজানে। গতিকে মিড ব্ৰেইন সক্ৰিয়কৰণ কৰিবলৈ, অৰ্থাৎ আমাৰ ব্ৰেইনটো আছেই, আমি সক্ৰিয়কৰণ কৰিবলৈ যে কি হয়, আমি ঠাউকতে ক'ব পাৰোঁ যে অদ্ভুত কাৰ্য সাধন হয়। আচলতে মানুহে ভাবে চমৎকাৰী হৈ যায় মিড ব্ৰেইন এক্টিভেশ্যন কৰিলে। একচুৱেলি চমৎকাৰী বুলি কোনো কথা নাই। আমাৰ ব্ৰেইনটোৱে অধিক চমৎকাৰীকৈ ঈশ্বৰে আমাক নিৰ্মাণ কৰিছে, তাক খালি আমি এক্টিভেট কৰা যায়। আৰু যিহেতু অদ্ভুত যিটো অতীন্দ্ৰিয় কাৰ্য ক্ষমতা, সেই ক্ষমতাটো আমাৰ ব্ৰেইনত অন্তৰ্নিহিত হৈ থাকে, কিন্তু আমি তাৰ প্ৰতি এৱাৰনেছ নাই, আৰু তাক নাজানো বাবে আমি তাক ইউজ কৰিব নাজানো। যেতিয়া আমি তাক কিছুমান কলা কৌশলৰ যোগেদি আমি মিড ব্ৰেইনটোক ইউজ কৰোঁ, অৰ্থাৎ তাক সক্ৰিয়কৰণ কৰোঁ, তেতিয়া মিড ব্ৰেইনে আমাৰ জীৱনত কিছুমান অদ্ভুত কাৰ্য সাধন কৰিবলৈ লয়। যেনে এনেকুৱা ধৰণৰ ৱৰ্ক কিছুমান কৰে, যেনে পিনেল গ্লেণ্ড বুলি আমি যিটো কৈছোঁ, যিটো আমাৰ বেক চাইডে ইনাৰ ব্ৰেইনটোৰ মাজত অৱস্থিত। এই পিনেল গ্লেণ্ডটোৱে হ'ল আমাৰ মেইন হয়, যিয়ে নেকি মেলাটনিন চিক্ৰিয়েশ্যন কৰে। মেলাটনিন এটা হৰমন চিক্ৰিয়েশ্যন কৰে আমাৰ যিটো বেক চাইডত অৱস্থিত, যিটো পিনেল গ্লেণ্ড, যিটো এণ্ড্ৰকাইন ছিষ্টেমৰ এটা পাৰ্ট হয়। আৰু মেলাটনিন হৰমনৰ যোগেদি কাৰ্যক্ষমতাখিনি ৰিচাৰ্চ কৰি পাইছে যে মানুহৰ ফিজিকেল, মেণ্টেল এণ্ড মানে বিহেভিয়াৰ মানুহৰ যিটো চেঞ্জেছ প্ৰক্ৰিয়াটো লাগে, সেইটো মেলাটনিন হৰমনৰ চিক্ৰিয়েশ্যনৰ ফলতহে সম্ভৱ হয়, যে বিহেভিয়াৰটো চেঞ্জেছ হয় বা ইয়াক চেঞ্জেছত সহায় কৰে। যেনেকৈ 24 hours ইয়াৰ মেলাটনিন হৰমনটো তেতিয়া ফ্ল' হৈ থাকে। আৰু বহু ধৰণৰ কাৰ্যত আমাৰ এই চেঞ্চেছবোৰৰ কাৰ্যক্ষমতাৰ লগত এই মেলাটনিন হৰমনৰ কাৰ্য আছে। অৰ্থাৎ আমাৰ 5 চেঞ্চ আমি সকলোৱে জানো, পঞ্চ ইন্দ্ৰিয়ৰ লগত ষষ্ঠ ইন্দ্ৰিয় বুলিও এটা আছে, যাক এক্টিভেশ্যন কৰিলেহে ষষ্ঠ ইন্দ্ৰিয়ই মাত মাতে। অৰ্থাৎ আমি সকলোৱে জানো থাৰ্ড আই, অৰ্থাৎ ইয়াতে আমাৰ থাৰ্ড আই আছে, যিটো আমি শিৱজীৰ ইয়াত দেখোঁ এটা ধুনীয়া চকু অংকন কৰা থাকে। অৰ্থাৎ সেইটো ভিজিবল, মানুহে বুজিবৰ কাৰণে ইয়াত দিয়া হৈছে, কিন্তু আমাৰ সকলো ইয়াত থাৰ্ড আই থাকে। আৰু সেই থাৰ্ড আইটোক আমি বহুতে কওঁ আজ্ঞা চক্ৰ। যেনেকৈ আমাৰ বডিত কিছুমান চক্ৰছ আছে, সেই চক্ৰছৰ থাৰ্ড আইটো এটা পাৰ্ট। থাৰ্ড আইটোক আমি তৃতীয় নেত্ৰ কওঁ, ত্ৰিনেত্ৰ কওঁ, থাৰ্ড আই কওঁ, আৰু আমাৰ ইয়াক আজ্ঞা চক্ৰ বুলি কওঁ, আৰু কিছুমানে ইয়াক 6 চেঞ্চ বুলি কয় বা ষষ্ঠ ইন্দ্ৰিয় বুলি কয়। গতিকে থাৰ্ড আইটোৰ এক্টিভেশ্যনটোৰ যোগেদিহে আমি বাহিৰৰ যি দুটা চৰ্মচকু দুটা বন্ধ কৰিও আমি চেঞ্চ অৰ্গেনছটো যেতিয়া আমাৰ ডেভেলপ হয়, তেতিয়া আমি চকু বন্ধ কৰিও কিছুমান কাৰ্যক্ৰম কৰিব পাৰোঁ, যিটোক ব্লাইণ্ড ফল বুলি কোৱা হয়। যিটো নেকি আমি চকুত পতি বান্ধি আমি পঢ়িব পাৰোঁ, আৰ্ট কৰিব পাৰোঁ, আমি চাইকেল চলাব পাৰোঁ, কিতাপ পঢ়িব পাৰোঁ, মোবাইলটো উল্টাকৈ থ'লেও আমি তাত কি মেছেজ আহিছে ক'ব পাৰোঁ, বা এনেকুৱা ধৰণৰ চেঞ্চৰী কিছুমান ডেভেলপ কেলে হয়, যে আমাৰ চেঞ্চ অৰ্গেন যেতিয়া আমাৰ ডেভেলপ হয়, তেতিয়া স্পৰ্শৰ যোগেদি, অৰ্থাৎ গাত স্পৰ্শ কৰি আমি এখন কাগজৰ কালাৰ বা তাৰ এক্টিভিটিটো আমি অলপ ক'ব পৰা হওঁ। অৰ্থাৎ সেইটো এটা ডেমো। গতিকে আমি সকলো নেদেখা বস্তুটোক ফটোৰে বা ভিজুৱেল আকৃতিত আমি দেখাবলৈ সম্ভৱ নহয়, কিন্তু মিড ব্ৰেইনটোক আমি খুলি দেখাব নোৱাৰোঁ। কিন্তু আপোনালোকে তাক ষ্টাডি কৰিলে গম পাব যে থাৰ্ড আই এক্টিভেশ্যনৰ যোগেদি ঐশ্বৰিক কাৰ্য সাধন হয়। গতিকে সেইটো এনেকুৱা এটা কৰ্চ নহয় যে আজি কৰিলোঁ, ইনজেকশ্যন মাৰি দিলোঁ, 2 দিন কৰিলোঁ আৰু আমাৰ এক্টিভেশ্যন হৈ গ'ল। তেনেকুৱা এটা আমাৰ ভুল ধাৰণা থাকিব নালাগে ফ্ৰেণ্ডছ, কিয়নো যিকোনো বস্তু এটাই ইমান জল্দি এক্টিভেট হ'ব নোৱাৰে। তাৰ কাৰণে অনুশীলন লাগিব, প্ৰেক্টিছৰ খুব প্ৰয়োজন থাকে, আৰু দৈনন্দিন অভ্যাসত ইয়াক পৰিণত কৰিব লাগিব, তেতিয়া ই কাৰ্য কৰিবলৈ আৰম্ভ কৰিব। কাৰণ এদিন কৰি যদি আমি তাক বাদ দি দিলোঁ আৰু বেলেগ এটা প্ৰক্ৰিয়াৰ মাজত থাকিলোঁ, তেতিয়া যিকোনো কাম এটা আমাৰ হেবিচুৱেল নহয়, আৰু হেবিচুৱেল নোহোৱাৰ লগে লগে কামটোৱে এক্টিভ একশ্যন নকৰে। গতিকে মিড ব্ৰেইন এক্টিভেশ্যন কোৰ্চ বুলিলে আমি সচৰাচৰতে এইটোৱে বুজিব লাগিব যে এইটো শিকাৰুৰ মধ্য মগজুৰ মানে সক্ৰিয়কৰণৰ এটা
ব্যৱস্থা য'ত নেকি চেঞ্চৰীৰ বিকাশ হয় আৰু এই কোৰ্চটো শিকাৰু ৰাইট আৰু লেফ্ট ব্ৰেইনৰ লগত যিটো ইম'চনেলো বেলেঞ্চ হয় যিটো আৱেগ অনুভূতি বুলি কোৱা হয় সকলোখিনি ইয়াত বেলেঞ্চ হয় কোৰ্চটোৰ লগত ৰিলেটেড ফিজিকেল এক্সাৰচাইজ কিছুমান আছে হাতৰে কৰিব পৰা কিছুমান এক্সাৰচাইজ আছে আই এক্সাৰচাইজ আছে তাতে ব্ৰেইন এক্সাৰচাইজ আছে গতিকে আই জিম আছে ব্ৰেইন জিম আছে এনেকুৱা ধৰণৰ কিছুমান কলা কৌশলৰ লগত মিউজিক থেৰাপি এটা আছে সেইটো স্পেচিয়েল আৰু তাৰ লগতে ধ্যান আৰু বিজ্ঞানৰ সানমিহলিৰভাৱে যুটীয়াভাৱে বিজ্ঞান এণ্ড ধ্যান দুটাৰ সানমিহলি কৰি লৈ ইয়াৰ মধ্য মগজু সক্ৰিয়কৰণৰ ধ্যান প্ৰক্ৰিয়া যিটো কয় মেডিটেশ্যন সেই প্ৰক্ৰিয়াৰ যোগেদি আমাৰ মিড ব্ৰেইনৰ এক্টিভেশ্যন কৰা হয় অৰ্থাৎ কিছুমান কাৰ্যকৌশল আছে ইয়াত কিছুমান ক্লাছ কৰিবলগীয়া হয় যিটো নেকি শিকাৰুৱে এটা সময়ত ইয়াক ডেভেলপ কৰিব পৰাৰ চান্সেছ থাকে গতিকে মানুহৰ মধ্য মগজুটোৰ যিহেতু অত্যন্ত ক্ষমতা আছেই ইয়াত কোনো চমৎকাৰী বোলা বস্তু এটা লুকাই নাথাকে যিহেতু ইয়াত আছে তাক এক্টিভ কৰা হয় গতিকে আমি যিসকলে মোবাইলৰ চমৎকাৰী দেখি আহিছোঁ ন মোবাইলটো আমি ইউজ কৰোঁ কথা শুনো ফটো দেখোঁ বা বিভিন্ন ধৰণৰ কাৰ্যক্ৰমত ব্যৱহাৰ কৰোঁ মোবাইলটোক লৈ আমি একচুৱেলি চমৎকাৰ নিচিনা নালাগে কিয়নো মোবাইলৰ টেকন'লজিটো বা মেকানিজমটো আমি জানো গতিকে ব্ৰেইনৰ মেকানিজম বা টেকন'লজিটো যেতিয়ালৈকে নাজানো তেতিয়ালৈকে একচুৱেলি ইয়াক ফ্ৰেণ্ডছ অলপ চমৎকাৰী নিচিনা লাগে একচুৱেলি চমৎকাৰী বুলি একো কথাই নাই আমাৰ ব্ৰেইনটো ইমানেই পাৱাৰফুল অৰ্গেনছ আৰু ইয়াক এক্টিভ কৰিলে আমি যিটো লজিকেল মাইণ্ড অৰ্থাৎ লেফ্ট ব্ৰেইনটো আমাৰ 10% লজিকেল মাইণ্ড চেতন মন সেইটোৰ যোগেদি আমি ডক্টৰ ইঞ্জিনিয়াৰ হওঁ ভাল হওঁ বেয়া হওঁ আমি যিমানবোৰ পৃথিৱীত কাম কৰোঁ অকল লেফ্ট মাইণ্ডৰ কামাণ্ডত কৰোঁ আৰু যাক লেফ্ট মাইণ্ডটো আমাৰ ৰাইট হেণ্ডটো কণ্ট্ৰল কৰে আৰু আমাৰ ৰাইট যিটো ব্ৰেইন তাক যিসকল ব্যক্তি আমি বাওঁহতীয়া বুলি কওঁ বাওঁহতীয়া খুব কম সংখ্যক থাকে মেক্সিমাম আমাৰ সোঁহতীয়া বাওঁ হাতৰ যাৰ কাৰ্যক্ষমতা অধিক তাৰ সোঁ ব্ৰেইনে তাক বাওঁ হাতটো কণ্ট্ৰল কৰে গতিকে সোঁফালটো অৰ্থাৎ ৰাইট ব্ৰেইনটো 90% যাক কয় ছাবকনচিয়াছ মাইণ্ড বা অৱচেতন মন তাক আমি ইউজেই নকৰোঁ লাইফ টাইমত গতিকে এই 3 বছৰ বয়সৰ পিছতেই সক্ৰিয়কৰণটো অট'মেটিকভাৱে বন্ধ হৈ যায় গতিকে আমি তাক যদি সক্ৰিয় কৰোঁ 90% বাদ দিয়ক আমি যদি কিছু অংশ আমি ছাবকনচিয়াছ মাইণ্ডটো অপেনিং কৰিব পাৰোঁ প্ৰচেছিঙৰ যোগেদি তেতিয়া ছাবকনচিয়াছ মাইণ্ড ইজ দ্য ৰিয়েল মাইণ্ড যি আমাক সহি নিৰ্দেশনা দিয়ে অৰ্থাৎ ৰাইট ডিৰেকশ্যন দিয়ে যিটো শুদ্ধ অশুদ্ধ ন্যায় অন্যায় ভুল শুদ্ধ বা উচিত অনুচিত এই সকলোখিনি আৱেগ অনুভূতিৰ কণ্ট্ৰল ৰাইট ব্ৰেইনে কৰে আৰু আমাক শুদ্ধ পৰামৰ্শ দিয়ে আমাক খেলি মেলি নকৰে গতিকে লজিকেল মাইণ্ডটোৱে আমাক বিভিন্ন সময়ত মিছগাইড কৰে আৰু গাইডো কৰি যায় গতিকে আমি যিসকলে মিছগাইড হৈ আছোঁ তেওঁলোকৰ বহুত ধৰণৰ শিক্ষণ ক্ষেত্ৰত বা জীৱনৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বহুত ভুল সিদ্ধান্ত মিছইউজ নিজক বা মিছগাইড কৰা হয় ফ্ৰেণ্ডছ গতিকে আমাৰ ছাবকনচিয়াছ মাইণ্ডটো যিহেতু আমাক ঈশ্বৰে জন্মগতভাৱে দি পঠাইছে আমাৰ উইল পাৱাৰ আছে আমি ইয়াক এক্টিভ কৰিব পাৰোঁ গতিকে এক্টিভ কৰাৰ কিছুমান প্ৰচেছিং আছে প্ৰচেছিঙৰ মাজেদি আমি মিড ব্ৰেইন এক্টিভেশ্যন কৰিব পাৰোঁ গতিকে ই এটা অকণমান দীঘলীয়া প্ৰক্ৰিয়া যেনেকৈ 21 দিন আমাৰ কিছুমান অনুশীলন লাগে 3 মাহ অনুশীলন লাগে ঠিক তেনেকৈ মিড ব্ৰেইনৰো এটা অনুশীলনৰ পৰ্যায় আছে ধৰি লৈছোঁ আমি 3 মাহ কৰিব লাগিব দৈনন্দিন কাৰ্যত ইয়াক শিকোৱা কিছুমান ব্যায়াম আছে সেইখিনি কৰিব লাগিব আৰু বিশেষকৈ মিউজিক যিটো থেৰাপি যিটো জাপানীজ টেকন'লজিত জাপানীজ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে তাক আমি ইউজ কৰিব পাৰোঁ আৰু তাৰ যোগেদি আমাৰ ব্ৰেইনত যিটো ৱেভ আমাৰ ব্ৰেইন ফ্ৰিকুৱেঞ্চিটো হাই হয় যিটো ইণ্টেনশ্যন পাৱাৰ আমাৰ বৃদ্ধি হ'ব আৰু মিড ব্ৰেইন এক্টিভেশ্যনৰ লগে লগে আমাৰ বহুত ধৰণৰ লাভালাভ হ'বলৈ লয় যেনেকৈ আমাৰ সৃজনী শক্তি কল্পনা শক্তি এইবোৰ খুব বৃদ্ধি হ'বলৈ ল'ব নতুন যিবোৰ আইডিয়া নিউ ক্ৰিয়েশ্যনবোৰ নিউ যিবোৰ থিংছ বা যেনেকুৱা বাতাবৰণ ধৰক এজন ল'ৰাই কিবা এটা নতুনকৈ আৱিষ্কাৰ কৰিছে সেই হঠাতে পাৰি গ'ল একো নাজানে আমি তেনেকৈ কওঁ কেতিয়াবা আচলতে তাৰ যিটো ব্ৰেইন ই সক্ৰিয়কৰণ হৈছে গতিকে ব্ৰেইনে তাক ইণ্ডিকেট কৰিছে ই মোবাইলটোক মিছ ইউজ কৰা নাই ইউজ কৰিছে কিছু টেকন'লজি শিকিছে আৰু তাৰ নিজস্ব প্ৰতিভা বিকাশ হৈছে গতিকে আত্মবিশ্বাসটো তেনেকৈ বৃদ্ধি হৈ আহে আত্মবিশ্বাস বৃদ্ধি আৰু বিকাশৰ লগে লগে অধ্যয়নৰ মনোযোগতা ক্ষমতা বৃদ্ধি হয় অৰ্থাৎ
তাৰ অধ্যয়নৰ কেপাচিটিটো খুব বাঢ়ে লগে লগে আবেগ অনুভূতি যিটো আমি কণ্ট্ৰোল কৰিব নোৱাৰোঁ অৰ্থাৎ হঠাৎ আমি ইম'চনেলি ইনবেলেঞ্চ হৈ কান্দি দিওঁ খং কৰোঁ বা উত্তেজিত হওঁ সেইখিনি কণ্ট্ৰোল হ'বলৈ আৰম্ভ কৰে যিখিনি আমাৰ জীৱনত খুবেই প্ৰয়োজন তাৰ লগতে সুন্দৰ সুস্বাস্থ্য গঠনৰ যিটো অভ্যাস অৰ্থাৎ সুন্দৰ এটা মন আত্মাত সুন্দৰ স্বাস্থ্য অন্তৰ্নিহিত থাকে তেতিয়াৰ পৰা সুন্দৰ মন আৰু আত্মাৰ সুন্দৰ গঠনে সুন্দৰ স্বাস্থ্য দিব আৰু লগতে সুন্দৰ ভাৱনা থটছ প্ৰচেছিংটো পজিটিভ হ'ব পজিটিভ থিংকিঙে পজিটিভ ৰিজাল্ট অভিয়াছলি আপোনালৈ আনিব গতিকে স্মৃতি শক্তি মেমৰি পাৱাৰ বৃদ্ধি হ'ব মেমৰি যেতিয়া বৃদ্ধি হ'ব অট'মেটিকেলি এডুকেশ্যনেই হওক যিকোনো শিকাৰুৰ এটা বিষয়বস্তু সহজে ই কনচেপ্টটো গ্ৰহণ কৰিব পৰা ক্ষমতা বাঢ়িব গতিকে মোবাইল যিবোৰ ইউজ কৰে মোবাইল আসক্তিকৰণ তেওঁলোকৰ দূৰীকৰণ হ'ব এনেকুৱা নহয় যে মোবাইলটোকে আমি এৰুৱাই দিম মিড ব্ৰেইন কৰি তেনেকুৱা নহয় মিড ব্ৰেইনৰ মোবাইলটো ইউজ আৰু মিছ ইউজৰ দুটা পাৰ্ট আছে গতিকে তেওঁলোকে ইউজটোৰ লগত মিছ ইউজটো জানিব যে তাৰ টেকন'লজিটো মেকানিজিমটো আমি কেনেকৈ ধৰণে ইউজ কৰিম তাৰ যোগেদি আমি নিজক কিমান ডেভেলপ কৰিম বা জীৱনশৈলীত আমি লাইফ পাৰপাছটোৰ লগত ৰিলেটেড কি বস্তুবোৰ আমি শিকিম অধ্যয়ন কৰিম এই সকলোখিনি তেওঁ জ্ঞাত হ'ব তেতিয়া তেওঁ এটা মোবাইলৰ লগত আসক্তিটো যিটো আসক্তিয়ে তেওঁ মিছগাইড কৰি বা বেয়া এটা ৰাস্তাত নিছে সেইখিনিৰ পৰা তেওঁ নিজক বচাব পাৰে অৰ্থাৎ আত্মকণ্ট্ৰোল আত্মবিশ্বাসে আত্মকণ্ট্ৰোল আনিব গতিকে ইনটিউশ্যন যিটো পাৱাৰ আমাৰ সেই পাৱাৰটো খুব প্ৰয়োজন ইনটিউশ্যন পাৱাৰ যেতিয়া আমাৰ বৃদ্ধি হয় তেতিয়া হঠাতে আমি নিউ আইডিয়া এটা কৰিব পাৰোঁ কিছুমান বস্তু আমাৰ ভিতৰৰ পৰাই চলিউশ্যন আহিব যিহেতু সমস্যাটো আমাৰ মোৰ লগতে সৃষ্টি হৈছে ময়ে সৃষ্টিকৰ্তা চলিউশ্যনো মোৰ ভিতৰৰ পৰা আহিব সেইটো হ'ল আমাৰ ভিতৰত ইনাৰ ভইচটো আমি আমাৰ শুনিবলৈ পাম গতিকে ভিজুৱেল পাৱাৰটো আমাৰ বাঢ়িব ভিজুৱেলাইজেশ্যন বুলি যিটো কোৱা হয় কল্পনা শক্তি আৰু সেইটো আমাৰ খুব ডেভেলপ হ'ব গতিকে নিউ আইডিয়াৰ লগতে সেই সকলোখিনি নিউ যেতিয়া হ'ব তেতিয়া আপুনি নিউ ইউ হিচাপে আপুনি নিজক চমৎকাৰী ৰূপত দেখিব গতিকে ই কিছুমান থেৰাপিৰ টুলছ আছে এইবোৰৰ যোগেদি মগজুৰ কিছুমান ব্যায়ামৰ যোগেদি ইয়াক সক্ৰিয়কৰণ প্ৰক্ৰিয়াটো কৰা হয় ফ্ৰেণ্ডছ গতিকে আমি ভুল কৰিব নালাগে মিড ব্ৰেইন কৰিলোঁ দুদিনত আমাৰ ৰিজাল্ট আহিব আমি চকু বন্ধ কৰি চব কৰিব পাৰিম আৰু মোবাইলটো আমি এৰি দিম তেনেকুৱা নহয় ফ্ৰেণ্ডছ গতিকে সকলোখিনি সম্ভৱ কিন্তু ধ্যান খুব দৰকাৰী এটা বিষয়বস্তু আমাৰ মানৱ জীৱনৰ গতিকে আমাৰ পিছৰ ভিডিঅ'খিনিত আপুনি ধ্যান সম্পৰ্কেও জানিব পাৰিব ধ্যান কি ধ্যানৰ যোগেদি আমাৰ কেনেকৈ মানসিক শাৰীৰিক আত্মিক বিকাশ হয় গতিকে যেতিয়া আমি ধ্যান কৰিম তেতিয়া অট'মেটিকেলি আমাৰ ব্ৰেইন কনচিয়াছনেছটো বেলেগ হ'ব আৰু হাই ফ্ৰিকুৱেঞ্চিৰ যিটো ইউনিভাৰ্চেল পাৱাৰ বুলি কোৱা হয় সেই পাৱাৰে আমাৰ লগত এক হৈ আমাৰ লগত কাম কৰিবলৈ ল'ব গতিকে অসম্ভৱ একো নাই ছাবকনচিয়াছ মাইণ্ডৰ কাৰণে এই সকলো সম্ভৱ গতিকে আমাৰ যিটো লজিকেল মাইণ্ড অনলি 10% তাক ইউজটোৰ পৰিপ্ৰেক্ষিতত আমি যিমানখিনি শিকিছোঁ ছাবকনচিয়াছ মাইণ্ডটো যদি আমি অকণমান ইউজ কৰোঁ নিশ্চয় আমি বহুতখিনি ডেভেলপ কৰিব পাৰিম অৰ্থাৎ জীৱন যাত্ৰাৰ পথত আগবাঢ়িবলৈ আমি নিজৰ সকলোখিনি অসাধ্য সাধন কৰিব পৰা উপায়টোৱে হ'ল ৰাইট ব্ৰেইন গতিকে আমি মিড ব্ৰেইন বুলি যিটো ইনাৰ পাৰ্ট মাজৰ অংশ তাৰ কাৰ্যক্ৰমণিতাখিনি বা সক্ৰিয়কৰণ কৰিবলৈ বা এৱাৰনেছ কৰিবলৈ আমি এই ভিডিঅ'বোৰ বনাইছোঁ গতিকে ইয়াৰ যোগেদি নিশ্চয় থুলমূলকৈ অকণমান বুজি পাইছে যে মিড ব্ৰেইনৰ যোগেদিনো আমাৰ কেনেকুৱা ধৰণৰ অসুবিধাবোৰ আছে গতিকে ইয়াৰ কোনো ছাইড এফেক্ট নাই ফ্ৰেণ্ডছ গতিকে ইয়াক আপুনি কৰি আপোনাৰ সন্তানৰ কাৰণে অদূৰ ভৱিষ্যতৰ টেকন'লজি উন্নত দিনত তেওঁলোককো টেকনিকেলি অলপ ডেভেলপ কৰিব পাৰে গতিকে ফ্ৰেণ্ডছ ইমানেই আজিলৈ ভিডিঅ'টো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে ইয়াৰ বিষয়ে ধ্যানৰ বিষয়ে বা মোবাইল আসক্তিৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে পাব কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব নমস্কাৰ